नमस्कार शिक्षागुरुসকল मोर नाम कमल पाल और आपनालोকক मोर यूट्यूब चैनल स्वागतम जनाओ। शिक्षागुरुসকল আজি मैं এই ভিডিওত आपनालोকক देखाबले चेष्टा करिम जे आपनालोके स्वच्छ एवं हरित विद्यालय रेटिंग अर्थात SHBR পৰা केनेকৈ निजर स्कूलर सार्टिफिकेट डाउनलोड करिब पारिबो। आपनालोके एप लॉगिन करी आपनालोके सार्टिफिकेट डाउनलोड करिब पारिबो बा पोर्टल लॉगिन करी आपनालोके सार्टिफिकेट डाउनलोड करिब पारिबो। तो मैं एपर लिंक और पोर्टलर लिंक এই ভিডিওর ডেসক্রিপশনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি এপ ডাউনলোড কৰিব পাৰিব বা পোর্টেলত গৈ লগইন কৰিব পাৰিব। তো শিক্ষাগুৰুসকল আপোনালোকৰ মোবাইলত যদি আগৰ পৰা এপ ডাউনলোড কৰা আছে তেনেহলে সেই এপ আপোনালোকে আপডেট কৰি ল'ব। আপডেট কৰাৰ পিছতে আপোনালোকে লগইন কৰি আপোনালোকৰ নিজৰ স্কুলৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব मैं এই ভিডিওত আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিও স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল আপোনালোকে SHBR পৰা সাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে আপোনালোকে প্লে ষ্টৰৰ পৰা SHBR এপ ডাউনলোড কৰি ল'ব। ইয়াতে আপোনালোকে দেখা পাই আছে SHBR এপ মই ডাউনলোড কৰিছো। डाउनलोड करार पिছত এই এপত মই ক্লিক কৰি ওপেন কৰিম। তো মই ক্লিক কৰি আছো। এতিয়া দেখা পাই আছে আমাৰ এপ ওপেন হৈ আছে। ইয়াতে কেতিয়াবা কি আপোনালোকে এপত ক্লিক কৰাৰ পিছত প্ৰথম পেজটো আহি থাকে বাকি সেকেন্ড পেজ অৰ্থাৎ এই ল্যাঙ্গুৱেজ সিলেক্ট কৰা পেজটো নাহে। ইয়াৰ কাৰণ হ'ল আমাৰ এপটো আপডেট কৰিব লাগিব। যদি আপোনালোকৰ মোবাইলত আগৰ পৰা এপ আছে আপোনালোকে প্লে ষ্টৰৰ পৰা আপডেট কৰি ল'ব বা আপোনালোকে সাৰ্টিফিকেট পোৰ্টেলৰ পৰাও ডাউনলোড কৰিব পাৰিব। তো মই ইয়াতে ফার্স্ট কি কৰিব লাগিব ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব। তাৰ বাবে কি কৰিম ইয়াতে দেখা পাই আছে ইংলিশ বুলি লিখা আছে ইংলিশত ক্লিক কৰিম। আপোনালোকে হিন্দীও সিলেক্ট কৰিব পাৰিব। তাৰ ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে কন্টিনিউ বুলি লিখা আছে তলত। তো মই কন্টিনিউ ক্লিক কৰি আছো কৰিলো। কৰাৰ পিছত ইয়াতে সিলেক্ট কৰিব লাগিব সিলেক্ট ইয়োৰ ৰোল স্কুল অর অথরাইজড ইভালুয়েটর। তো মই স্কুলত ক্লিক কৰিলো। ইয়াতে দেখা পাই আছে সার্কেল আছে এটা এই সার্কেলত ক্লিক কৰিলো। কৰি একেবাৰে তলত দেখা পাই আছে কন্টিনিউ বুলি আছে কন্টিনিউত ক্লিক কৰি তো মই ক্লিক কৰিলো। এতিয়া দেখা পাই আছে আমাৰ লগইনৰ পেজ আহি গল অৰ্থাৎ ইয়াতে সাইন ইন লিখা থাকিব। ইয়াতে ইউডাইস কোড আপোনালোকে ফিল আপ কৰিব আৰু আপোনালোকৰ যদি পাসওয়ার্ড মনত আছে ইয়াতে পাসওয়ার্ড ফিল আপ কৰিব। ইয়াতে ক্যাপচা ফিল আপ কৰি আপোনালোকে সাইন ইন কৰি দিব। তো যদি আপোনালোকৰ আইডি পাসওয়ার্ড মনত নাই তেনেহলে একেবাৰে তলত দেখা পাই আছে সাইন ইন উইথ ওটিপি বুলি লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকে ডাইস কোড দিব ইয়াতে ক্যাপচা ফিল আপ কৰিব আৰু ইয়াতে সেন্ড ওটিপি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাইসত থকা যি মোবাইল নাম্বাৰ আছে তাতে ওটিপি যাব। আপোনালোকে ওটিপি ফিল আপ কৰি আপোনালোকে সাইন ইন কৰিব পাৰিব। তো মই আইডি পাসওয়ার্ড দি সাইন ইন কৰি আছো তাৰ বাবে আকৌ মই বেক কৰি গৈ আছো। তো মই আইডি আৰু পাসওয়ার্ড ফিল আপ কৰি দিলো। এতিয়া মই ক্যাপচা ফিল আপ কৰি আছো। তো মই ক্যাপচা ফিল আপ কৰিলো। এতিয়া ইয়াতে দেখা পাই আছে অৰেঞ্জ বক্সত সাইন ইন বুলি লিখা আছে সাইন ইনত ক্লিক কৰিম। তো মই ক্লিক কৰিলো। এতিয়া সাইন ইন কৰাৰ লগে লগে ইয়াতে দেখা পাব আপোনালোকে কংগ্ৰেচুলেশন বুলি লিখা আহিব। ইয়াতে আপোনালোকৰ স্কুল নাম থাকিব আৰু একেবাৰে তলত দেখা পাই আছে ইয়োৰ সাৰ্টিফিকেটস বুলি আছে আৰু ইয়াতে ডাউনলোড কৰাৰ অপচন আছে। আমি কি কৰিম ইয়াতে এই ডাউনলোড কৰাৰ অপচনত ক্লিক কৰিম। তো মই ক্লিক কৰিলো। এতিয়া দেখা পাই আছে আমাৰ সাৰ্টিফিকেট ডাউনলোড হৈ আছে। এতিয়া PDF ডাউনলোড সাকসেসফুলি বুলি লিখা আছে এইখন আপোনালোকে আপোনালোকৰ গ্যালাৰীত গৈ পাই যাব। মই দেখাই আছো আপোনালোকক। এতিয়া আমি ফাইল ম্যানেজাৰ ওপেন কৰি আমাৰ ডকুমেন্টছত ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে যেহেতু আমি PDF ডাউনলোড কৰিছো এই কাৰণে ইয়াতে দেখা পাই আছে পাৰ্টিসিপেশন সাৰ্টিফিকেট বুলি লিখা আছে তাতে মই ক্লিক কৰি আছো। এতিয়া স্ক্রিনত দেখা পাই আছে আমাৰ সাৰ্টিফিকেট ডাউনলোড হৈ গল। ইয়াতে দেখা পাই আছে আপোনালোকৰ স্কুল নাম থাকিব ডাইস কোড থাকিব। এইদৰে আপোনালোকে ইজি প্ৰসেছত আপোনালোকৰ SHBR ৰ সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। তো ধন্যবাদ শিক্ষাগুৰুসকল আৰু আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।